এইটো ভিডিঅ' অসমীয়া শাওণ মাহৰ 1 তাৰিখ আৰু জুলাইৰ 18 তাৰিখৰে ভিডিঅ' হয় আৰু যিহেতু 19 জুলাই তাৰিখে বানপানীৰ সৃষ্টি হৈছিল সেইবাবে মই ভিডিঅ'টো আপলোড দিয়া নহ'ল কাৰেণ্টৰ প্ৰব্লেমো আছিল কিন্তু মই ভিডিঅ'টো শ্বুট কৰি থৈছিলোঁ যাতে ভিডিঅ'টো ছেভ হৈ থাকে আৰু মই পাছত কেতিয়াবা আপলোড কৰিব পাৰোঁ আৰু সেই দিনটো ৰাতিপুৱাই মই গৈছিলোঁ গৌৰীসাগৰত থকা যি বজৰংবলী মন্দিৰ আছে আৰু য'ত শিৱলিংগ ভাগো আছে দেই তাত মানে নিয়ম নীতি কৰিবলৈ বহুতখিনি সুবিধা হয় আৰু পূজাৰীজনো বহুত ভাল কোনো বাধা হকা নিদিয়ে মহিলাসকলকো কোনো বাধা হকা নিদিয়ে সেইবাবে তাত নিয়ম কৰিবলৈ ভাল লাগে আৰু ৰাতিপুৱা মন্দিৰ ভাগত পূজাৰীজনে চাকি নজ্বলোৱাৰ আগতো যদি আপুনি চাকিগছ জ্বলাব বিচাৰে তেতিয়াও আপোনাৰ কোনো বাধা হকা প্ৰদান নকৰে ধুনীয়াকৈ জ্বলাবলৈ কয় আৰু আপোনাক যদি কিবা বস্তুৰ প্ৰয়োজন নহয় আপোনাক সেইখিনিও যোগাৰ কৰি দিয়ে এনেকৈ হ'লে মন্দিৰৰ মন্দিৰ ভাগিলে গৈও ভাল লাগে আমি নিয়ম আৰু পূজা ভাগি কৰিও ভাল লাগে নহয়নে আৰু মন্দিৰ ভাগ গৌৰীসাগৰৰ য'ত মঙলবৰীয়া বজাৰ অনুষ্ঠিত হয় প্ৰতি সপ্তাহত তাৰ ওচৰতে আছে আৰু মন্দিৰ ভাগত ৰাতিপুৱা আৰু গধূলি ৰাতিপুৱা 7:10 আৰু আবেলিও 7:10 মানত এভাগি পূজা হয় পূজা ভাগ বহুত ধুনীয়া হয় পূজা আৰতি হয় বহুত ধুনীয়া লাগে পূজা ভাগ আপোনালোকে যদি কোনোবাই আৰতি ভাগ চকুৰে চাব বিচাৰে তাত পোৱাকে যাব বহুত ধুনীয়া হয় মনটো ভাল লাগি যায় আৰু তাৰ পৰিৱেশটো বহুত পজিটিভ হয় দেই আৰু হিন্দু ধৰ্মাৱলম্বী লোকৰ বাবে শাওণ মাহটো যিহেতু অতিকৈ প্ৰিয় মাহ সকলোৱেতো জানেই ন আৰু বিশ্বাস অনুসৰি শাওণ মাহ ভগৱান শিৱৰ অতি প্ৰিয় মাহ আৰু এই মাহতে ভক্তসকলে শিৱলিংগত পানী গাখীৰ বেলপাত আদি অৰ্পণ কৰি শিৱৰ পূজা কৰে ইয়াৰ সৈতে সমুদ্ৰ মন্থনৰ কাহিনী জড়িত হৈ আছে বুলি কয় সমুদ্ৰ মন্থনৰ সময়ত হলাহল বিষ ওলাইছিল যিয়ে সমগ্ৰ সৃষ্টিৰ ক্ষতি কৰিব পাৰিছিল তেতিয়া ভগৱান শিৱই সেই বিষ নিজৰ কণ্ঠত ধাৰণ কৰি বিশ্বক ৰক্ষা কৰিছিল সেইবাবে তেওঁক নীলকণ্ঠ নামেৰে পৰিচিত হয় বিশ্বাস কৰা হয় যে শিৱৰ শৰীৰৰ উত্তাপ কমাবলৈ দেৱতা আৰু ভক্তসকলে তেওঁৰ ওপৰত পানী অৰ্পণ কৰিছিল সেই পৰাই শিৱলিংগত জল অৰ্পণ কৰাৰ পৰম্পৰা বিশেষভাৱে গুৰুত্বপূৰ্ণ হৈ আহিছে শাওণ মাহ কেৱল পূজা বা ব্ৰতৰ মাহ নহয় ই ভক্তি সংযম আত্মশুদ্ধি আৰু ইতিবাচক চিন্তাৰ সময় বুলিও গণ্য কৰা হয় এই সময়তে বহু সাত্বিক আহাৰ গ্ৰহণ কৰি মানুহে নিজৰ জীৱনটো অলপ ধৈৰ্য সম্পন্ন আৰু নিজকে আধ্যাত্মিকভাৱে সংযম কৰাৰ প্ৰস্তুতি চলায় আৰু এই ভগৱানৰ প্ৰতি বিশ্বাস পূজা সকলোৰে নিজৰ নিজৰ চিন্তাধাৰাৰ ওপৰত নিৰ্ভৰ কৰে আমাৰ অসমীয়া মানুহ হ'লেও সকলো মানুহে যিহেতু পূজা পাতল নকৰে সকলোৱে জানে আমিও পূজা পাতল কৰাৰ সমাজত কৰা নহয় তথাপিও আমি শিৱক বহুত মানুহ মহাদেৱে সকলোতেই বিৰাজমান বুলি বিশ্বাস হয় আৰু সেই মহাদেৱৰ পৰা যিমানখিনি জীৱনত শক্তি মানসিক শক্তি ধৈৰ্য সেই মহাদেৱৰ পৰাই মই পাওঁ বুলি বিশ্বাস কৰোঁ যিমানেই বিপদত থাকোঁ যিমানেই জীৱনৰ চিন্তাবোৰ আহি যায় মহাদেৱৰ নামেহে সেই চিন্তাখিনি কমাব পাৰে